চ' গাইজ আজি 18 বছৰ বয়সতে নিজৰ ইনকমে নিজৰ পইচাৰে এখন বাইক আৰু এখন কাৰ কিনিলোঁ। যদি আপোনালোকে এতিয়া সেই কাৰখন আৰু বাইকখন দেখুৱাই দিছোঁ কেনেকুৱা কি আপোনালোকে এবাৰ চাই লওক। बाप यहाँ छोड़कर गया था कि तेरी माँ। कैसा लगा मेरा मजाक? চ' গাইজ এতিয়া বাইক কাৰ কিনি সেইখন বাইকতে এতিয়া উঠি কাকলৈ গৈ আছোঁ বুলি নাভাবিব। এতিয়া সেইখন বাইকত উঠি নাযাওঁ, এতিয়া বেলেগ বাইকত উঠি গৈছোঁ। এতিয়া কাকলৈ গৈ আছোঁ, কাকৰ দোকানলৈ গৈ আছোঁ। এই আগৰ ভিডিঅ'টোতো দেখাইছিলে আমাৰ দোকানখন। এতিয়া সেইখন দোকানলৈকে গৈ আছোঁ লগৰজনৰ লগত। তো এতিয়া সেই দোকান পাই গ'লহি। এতিয়া লগৰজনে দোকানখন খুলি আছে। সেইদিনাখনিতো দোকানখন ক'ত আছে লোকেশ্যনটো দেখাইছিলে, আজি তথাপিতো আৰু এবাৰ দেখুৱাই দিছোঁ। এইটো হ'ল গন্ধুগুৰি তিনিআলিটো। গন্ধুগুৰি তিনিআলিটোৰ সন্মুখতে আছে মেইলটো। মেইলটোৰ অপজিট ছাইডত থকা এইখনে দোকানখন। কাৰোবাক যদি মাছ লাগে, কুচিয়া লাগে, গৰৈ, চেঙা, শিঙি লাগিলে আহিব পাৰে আমাৰ কাকপথাৰ গন্ধগুৰি। ইয়াত কুচিয়া আছে আৰু এইখিনি এতিয়া লগৰটোৱে মাছখিনি পানী চেঞ্জ কৰি আছে, যিহেতু পানী চেঞ্জ কৰি থাকিব লাগে। এতিয়া অকল পানী চেঞ্জ কৰিবলৈ আহিছিলোঁ, যদি মানে পানী চেঞ্জ কৰি নাথাকিলে মাছখিনি মৰি যায়। এতিয়াতো ৰাতিপুৱাতো নুখোলোঁ দোকান, এতিয়া আকৌ গধূলিয়ে খুলিম। এতিয়া পানী চেঞ্জ কৰিব আহিছিলোঁ, এতিয়া এইখিনি পানী দি দিয়া হ'ল। কুচিয়াখিনি বাৰু পানী নিদিলেও হয়। এতিয়া আজি ৰাতিটোত 2টা মাছ মৰিলে, এই 2টা আৰু বাকী নাই মৰা বাৰু, বাকীখিনি আছে, অকল 2টাই মৰিলে। এতিয়া যিহেতু এইখিনি মাছখিনি নতুন হৈ আছে সেইকাৰণে এতিয়া পটককৈ নমৰে। এতিয়া মাছখিনি এতিয়া পানী চেঞ্জ কৰা হৈ গ'ল, এতিয়া কুচিয়াখিনিতো চেঞ্জ নকৰিলেও হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু যোনে নতুনকৈ আহিছে ইনষ্টাগ্ৰাম প্ৰফাইলটো মোক ফ'ল' কৰি ল'ব। বাই।